বনানী ক্ৰিয়েশ্যনত ইমান ধুনীয়া ধুনীয়া কাপোৰ আহিছে নহয় ৰাইজ, লগতে ল'ৰাৰো ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে যিবোৰ আপোনালোকক মই এতিয়ালৈকে দেখুওৱা নাই, কেইদিনমান পিছতহে দেখুৱাম দেই। আৰু দহি মানে মই আপোনালোকক কি কৈছোঁ, কোনটো দহি চাব, কোনযোৰ কাপোৰ চাব, ইমান ধুনীয়া ধুনীয়া কাপোৰ আহিছে। লাহে লাহে দেখাম ৰ'ব, বেছি সোনকালে দেখালে আপোনালোকৰে পইচা খৰচ হৈ যাব। আপোনালোকৰ মই পইচা বচাইছোঁ দেখিছে। আৰু এটা কথা নহয়, এইকেইদিনটো আপোনালোকে লাৰু পিঠা বনোৱাতে ব্যস্ত হৈ আছে, গতিকে এতিয়া কাপোৰবোৰ দেখালেও আপোনালোকে গুৰুত্ব নিদিব। সেইকাৰণে এইকেইদিন ময়ো অলপ ৰেষ্ট লৈছোঁ। আৰু এই দেখিছে কি ধুনীয়া ধুনীয়া গহনা আনিছোঁ। এয়া অৱশ্যে বিক্ৰীৰ কাৰণে নহয়, বিয়া পাতিছোঁ বুলি ভাবিছে নেকি? বিয়াও পতা নাই, কিবা এটা বেলেগ কামৰ কাৰণে। আপোনালোকে লাহে লাহে গম পাই থাকিব। আৰু এইবোৰ হৈছে গামোচা, এইবোৰ হৈছে কাপোৰ, মুঠতে বহুত কাপোৰ আহিছে। সকলোৰে মাঘ বিহু ভালে ভালে পাৰ হৈ লওক, তাৰপাছত ভালদৰে কাপোৰবোৰ দেখুৱাম দেই। আৰু এতিয়া যিহেতু এইকেইদিন অনলাইনৰ কাম কৰা নাই, সেইবাবে অকণমান ৰেষ্ট পাইছোঁ। আৰু সেইবাবে ভাবিছোঁ কিতাপ এখন পঢ়োঁ গ্ৰন্থমেলাৰ পৰা আনা। মোৰ নিজৰ বিচনাতে শুব খুজিছিলোঁ, কিন্তু মাৰ বিচনাখন দেখিছে নাই, কি ধুনীয়াকৈ আৰাম কৰি পাৰি থৈছে।